নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টোত বিজনীৰ চামুগড় নৱাপাৰা খেতি মংগলিয়ান বজাৰ আৰু বাক্সাৰ ট্ৰি হাউচৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ মই দেখাব বিচাৰিছোঁ যে খেতি আৰু চিৰাঙৰ খেতি এইটো চাওক আপোনালোকে বহুত ভিডিঅ' চালে কিন্তু এইটো ভিডিঅ' অকণমান বেলেগ ধৰণৰ হ'ব খেতিৰ কথা কৈছোঁ আৰু মই দেখুৱাই আছোঁ এইটো এয়া দেখিব পাৰিছে এইটো ডেম আৰু এইটো ডেম হ'ল খেতিৰ কাৰণে পানী যোগানৰ যেতিয়া দৰকাৰ হয় তেতিয়া এই ডেমটো বন্ধা হয় বহুত জাগাত নাই আজিকালি এইটো বহুত দিন আগতে বন্ধা আৰু বহুত বিজ্ঞানসন্মত এই মংগলিয়ান বজাৰ বিষয়ে মই দুই এষাৰ আপোনালোকক জনাওঁ যিটো আচু হোৱা আপোনালোকে বিশ্বাস কৰক বা নকৰক মই কৈ আছোঁ এইখন হ'ল মংগলিয়ান বজাৰ চামুগড় আৰু এইখন বজাৰ বহুত দিন আগতে ৰাতিপুৱা 3টা বজাতে মানে বজাৰ আৰম্ভ হৈছিল এতিয়া কিমান সময় নাজানো কিন্তু ৰাতিৰ পৰিৱেশ যিটো নাই এতিয়া মই দিনত আহিছোঁ গোটেই দিনৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু বজাৰ যিহেতু বেলেগ একো দেখুৱাব লগা নাই কাৰণ এইখন ৰাতিপুৱা 3টা বজাতে হৈছিল বজাৰ হৈছিল সেইকাৰণে মই দেখুৱাইলোঁ বজাৰ এইখন এইবিলাক হৈছে থলুৱা মানুহে কৰা খেতি আৰু মই দেখিব পাৰিছে এইবিলাক কিমান খেতি কৰিছে সৰিয়হ চাৰিওফালে সৰিয়হ সেয়া চাওক সৰিয়হ আৰু আমাৰ এইপিনে খানা চলি আছে এতিয়া খানাৰ ব্যৱস্থা কৰিছে মোৰ কাৰণে মাতিছে মোক ইয়াতে সেয়া চাওক সেইটো ইয়াত খানা চলি আছে আৰু মই সৰিয়হ খেতি আগবাঢ়িছোঁ এইটো হ'ল ডিমাকুছিৰ এইটো বাক্সা জিলাত অৱস্থিত টেনজিং ট্ৰি হাউচ বা টেনজিং ৰিচৰ্ট বুলিও ক'ব পাৰি খুব সুন্দৰ জেগা যদি আপোনালোকে আহে এইটো জেগাত আহিব পাৰিব এয়া দেখিছে এইটো ট্ৰি হাউচ খুব সুন্দৰ আজিকালি জানে আপোনালোকে যে অসমৰ বিভিন্ন ঠাইত ধুনীয়া ধুনীয়া জেগাবোৰ বনাইছে আপোনালোকৰ বিভিন্ন মৌচুমৰ জৰিয়তে আপোনালোকে চাব পাৰিব এইবিলাক ভাতৃ বন্ধু আৰু ইয়াৰ এইটো ৰাস্তা আছে ইয়াত লগতে এখন চাহ বাগিচা আৰু এখন বেৰ দিয়া আছে ট্ৰি হাউচত আপোনালোকে নাইট ষ্টে কৰিব পাৰিব ইয়াত নাইট ষ্টে কৰাৰ সুবিধা আছে যদি আহে আপোনালোকে আহিব পাৰিব এইটো বাক্সা জিলাত অৱস্থিত খুব সুন্দৰ ঠাইবিলাক চাওক ইয়াত বিভিন্ন ধৰণৰ মানুহ আহি আছে এইটো নতুন বছৰ ইয়াত বিভিন্ন ধৰণৰ পৰ্যটক আহি আছে আৰু বিশেষকৈ এইটো পৰ্যটকৰ কাৰণে বনোৱা হৈছিলে এইটো সফল হৈছে এনেকুৱা জংঘলৰ মাজত আপোনালোকৰ যেতিয়া কংক্ৰিটৰ পথাৰ বা আপোনালোকৰ চহৰবিলাকত থাকে আপোনালোকৰ বৰিং হৈ যায় আৰু সেইসকল ব্যক্তি এনেকুৱা জেগাত আহিব পাৰিব আহিলে মনটো ভাল পাব বিভিন্ন ধৰণৰ মানুহ আহিছে এইটো চাব পাৰিছে এটা সৰু নিজৰা আছে ইয়াত আৰু দলং বনাই দিয়া আছে মানুহবোৰে ফটো উঠি আছে ইয়াত বহিবলৈ জেগাও আছে আৰু ইয়াত ট্ৰি হাউচৰ ওপৰৰ পৰা মই দেখুৱাইছোঁ এইটো ট্ৰি হাউচ ট্ৰি হাউচৰ তলৰ পৰিৱেশটো চাওক বিভিন্ন মানুহ আহিছে ইয়াত যদি আহে আপোনালোকে আহিব পাৰিব
এই পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ। আৰু ইয়াত আছে ভাইটিৰ বন্ধু, সিহঁতৰ লগৰবোৰ সিহঁতৰ লগতে আহিছিলে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল।